অতিৰিক্ত মুখ্য সচিব বন বিভাগৰ সকলো উপস্থিত আছে আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰী সকলো উপস্থিত আছে। আজি আপোনালোকৰ উপস্থিতিত আমি অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ যিটো আমাৰ কৰ্মসূচী তাক আজি আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। আপোনালোকে জানে যে যোৱাবাৰ আমি 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন সমগ্ৰ ৰাজ্যখনতে আৰম্ভ কৰিছিলোঁ। অমৃত বৃক্ষ আন্দোলন যদিও 17 ছেপ্টেম্বৰত আৰম্ভ হৈছিলে, 12 ছেপ্টেম্বৰৰ পৰাই আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোক জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। চেপলিংছ বিতৰণ, নিৰ্দিষ্ট এলেকাত 10 লাখ গছ ৰোপণ বা বৃক্ষৰোপণ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি সমূহীয়া এটা বৃক্ষৰোপণ, অসমৰ মেপখন বৃক্ষ দি পূৰ্ণতা প্ৰদান, এই ধৰণে আমি যোৱা বছৰ 10টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আমি স্থাপন কৰিছিলোঁ আৰু 1,12,00,000 আমি গছ পুলি ৰোপণ কৰিছিলোঁ। 17 ছেপ্টেম্বৰত গছ পুলি ৰোপণ হোৱাৰ পিছত বহুতৰ মনত শংকা আছিলে যে এই গছ পুলিকেইটা বাচিবনে নাই। যি নহওক 17 ছেপ্টেম্বৰৰ ঠিক পিছতেই সুন্দৰ কৰি বৰষুণ আহে আৰু গছ পুলিবিলাক জীপাল হৈ উঠে। আমি কল চেণ্টাৰ প্ৰতিষ্ঠা কৰিছিলোঁ যে যিসকলে গছ পুলি ৰুইছিলে তেওঁলোকক আমি নিৰন্তৰভাৱে যোৱা বছৰটোত কল চেণ্টাৰৰ পৰা আমি ফোন কৰিছিলোঁ যে গছ পুলিবিলাক বাচি আছে নে নাই, আৰু ক'ৰবাত যদি গছ পুলিৰ মৃত্যু হৈছে বা মৰিছিলে আমি তাক লগে লগে ৰিপ্লেচ কৰি দিয়াৰো ব্যৱস্থা কৰিছিলোঁ। আজি আমি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাব খোজোঁ যে এই 1,12,00,000 গছ পুলি 90% গছ পুলি জীয়াই আছে আৰু সুন্দৰ কৰি ই প্ৰতিপালিত হৈছে। এই গছ পুলিখিনি জীয়াই থকাৰ মূল কাৰণটোৱে আছিল যে ই কমিউনিটি প্লেণ্টেশ্যন নাছিলে, যে আমি ৰাস্তাৰ দুই কাষে গছ পুলি ৰুই দিম, তেনেকুৱা প্লেণ্টেশ্যন নাছিলে। এই প্লেণ্টেশ্যনবিলাক মেইনলি আমি কেম্পাছৰ ভিতৰত আমি প্লেণ্টেশ্যন কৰাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। যেনেকৈ বেটেলিয়নসকলে নিজৰ উইদিন দ্য বেটেলিয়ন কেম্পাছ, স্কুলে উইদিন দ্য স্কুল কেম্পাছ, আৰু ব্যক্তি বিশেষে যি গছপুলি ৰোপণ কৰিছিল, বিশেষকৈ ছেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে তেওঁলোকে নিজৰ ঘৰত এই গছপুলিবোৰ ৰোপণ কৰিছিল। আৰু গছপুলিবিলাক আমি এনেকৈ বিতৰণ কৰিছিলোঁ যাতে তাৰ এটা বাণিজ্যিক মূল্য থাকে, যাতে মানুহৰ মনত এটা নিজে এটা যে এই গছপুলিকেইডাল আমি ডাঙৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা আমি এটা বাণিজ্যিক মূল্য পাম। আৰু সেইকাৰণে আমি অগৰৰ দৰে যিবিলাক গছৰ এটা বাণিজ্যিক মূল্য আছে তেনেকুৱা ধৰণৰ গছপুলিও আমি ৰোপণ কৰিছিলোঁ। আৰু তাৰ লগত শাল, চেগুন এই ধৰণৰ গছপুলি আমি দিছিলোঁ যাতে এটা নিৰ্দিষ্ট সময়ৰ পিছত ৰাইজে সেই গছপুলিকেইটি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব পাৰে। ব্যৱসায়িক মূল্য থকাৰ কাৰণে আৰু পৰিৱেশৰ ওপৰত এটা বহল যিটো ক'ব গ'লে আমি বৰ্তমানৰ যিবিলাক প্ৰত্যাহ্বান তাৰ প্ৰতি থকা বহল সজাগতাৰ কাৰণেই হওক বা গছৰ প্ৰতি মানুহৰ যিটো সহজাত মৰম, যিটো এটা সহজাত প্ৰবৃত্তিৰ দৰে গছৰ প্ৰতি মৰম, মানুহ আৰু গছৰ সম্পৰ্ক
সৃষ্টিৰ আৰম্ভণিৰ পৰাই সেইকাৰণে আমি 90% গছপুলি বচাবলৈ সক্ষম হৈছিলোঁ যোৱাবাৰ অমৃত বৃক্ষ আন্দোলন আমি এটা কম সময়ৰ পৰিকল্পনাত আৰম্ভ কৰিছিলোঁ সেইকাৰণে বহুখিনি গছপুলি আমি প্ৰাইভেট নাৰ্সাৰীৰ পৰা নিবিদাৰ জৰিয়তে আমি কিনিবলগীয়া হৈছিল যোৱাবাৰ 17 ছেপ্টেম্বৰ অকল এটা দিনতে আমি গছপুলি ৰোৱাৰ কাৰণে এটা সময়ত আমাৰ সাৰ্ভাৰ যি পোৰ্টেলত আমি গছপুলি ৰোৱা ফটো দিওঁ সেইটো ক্ৰ্যাশ হৈ গৈছিল তাৰ কাৰণে আমি কিছু এটা সংখ্যাৰ মাজেৰেও কিছু সময় আমি পাৰ কৰিব লাগিছিল যেতিয়ালৈকে আমি সাৰ্ভাৰটো আকৌ এবাৰ ফিক্স কৰি নিদিও ডিস্ট্ৰিবিউশন পইণ্ট কম হোৱাৰ কাৰণে মানুহৰ যেটো গছপুলি কোনোবা এটা স্থানৰ পৰা আন এটা স্থানলৈ লৈ যাওঁতে কিছু কষ্টৰো সন্মুখীন হৈছিল আমি আমাৰ চৰকাৰখনৰ এটা বিশেষত্ব হ'ল যে আমি পুৰণা অভিজ্ঞতাৰ পৰা শিকিবৰ বাবে যত্ন কৰোঁ অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোত যিখিনি আমাৰ ষ্ট্ৰেংথ আৰু উইকনেছ আমি দেখা পালোঁ তাৰ পৰা আমি যোৱা বছৰটোত শিকিলোঁ আৰু কেইটামান আমি নতুন বিষয় ইয়াত সন্নিবিষ্ট কৰিলোঁ প্ৰথম আমি সিদ্ধান্ত লৈছিলোঁ যে এই বছৰ আমি গছপুলি ব্যক্তিগতভাৱে নিকিনো বন বিভাগৰ নাৰ্সাৰীসমূহতে আমি গোটেই বছৰটো আমি গছপুলি আমি ৰোপণ কৰি তাক ডাঙৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ সময়ত তাক ব্যৱহাৰৰ বাবে আমি উপযোগী কৰি তুলিম মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এণ্টায়াৰ টিমটোক মই ধন্যবাদ জনাম যে এই বছৰ বন বিভাগে 4 কোটি গছপুলি ইন হাউস অৰ্থাৎ আমাৰ নিজৰ নাৰ্সাৰীসমূহত আমি ৰোপণ কৰি তাক আমি অমৃত বৃক্ষ আন্দোলনৰ কাৰণে তাক আমি প্ৰস্তুত কৰি তুলিছোঁ ইয়াৰ উপৰিও ফৰেষ্টত যেটো দৈনন্দিন যেটো প্লান্টেশন হয় তাৰ কাৰণেও আমি অতিৰিক্তকৈ আৰু আমি সেপলিংস বা পুলি আমি ডাঙৰ কৰিছোঁ যিখিনি ফৰেষ্ট নাৰ্সাৰীৰ পৰা ফৰেষ্টতে ৰূপায়ন হ'ব আমি এটা দেখিছিলোঁ যে এটা দিনতে যদি আমি গছ পুলি ৰুওঁ গিনিজ ওয়ার্ল্ড রেকর্ডৰ কাৰণে যোৱাবাৰ আমি কৰিছিলোঁ কিন্তু মানুহখিনিয়ে গোটেই ডিপাৰ্টমেণ্টৰ অফিচাৰখিনিয়ে সকলো জায়গাতে হিচৰিত হৈ সকলোকে যেটো প্ৰাইভেট নলেজ বা অকনমান কেনেকে গছপুলিডাল ৰুব লাগে কেনেকে কি কৰিব লাগে তাৰ যিখিনি ৰাইজৰ লগত এটা খুব নিকট সম্পৰ্কত আহিব লাগে এদিনৰ কাৰ্যসূচী হলে তাক কৰাটো সম্ভৱ নহয় সেই কাৰণে এইবাৰ অমৃত বৃক্ষ আন্দোলন আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি ইয়াক পৰিচালনা কৰিম যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনতে আমি গছপুলিটো ৰোপণ কৰিব পাৰোঁ যোৱা বছৰ আমাৰ টাৰ্গেট আছিলে 1 কোটি আমি গছপুলি ৰোপণ কৰিব পাৰিছিলোঁ 1 কোটি 12 লাখ তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলোঁ সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছোঁ যে যোৱাবাৰ আমি 1 কোটি গছপুলি ৰুইছিলোঁ এইবাৰ আমি 3 কোটি গছপুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছপুলি বেছিকৈ ৰূপায়নৰ বাবে আমি চেষ্টা কৰিম আমাৰ টোটাল টাৰ্গেটটো হ'ল যে 10 কোটি গছপুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে আৰু 10 কোটি গছপুলি যদি আমি ৰোপণ কৰিব পাৰো তেতিয়ালে মই বিশ্বাস কৰো যে ইন নেক্সট 5 to 6 ইয়াৰ্স আমি পৰিবেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্শিয়েলাইজেশনৰ প্ৰক্ৰিয়া এটাও
আৰম্ভ হ'ব সেই দিশৰ পৰা এই বছৰ আমি 15 দিনত আমি 4 কোটি গছপুলি ৰূপায়ণৰ বাবে আমি 3 কোটি গছপুলি আৰু 1 কোটি ৰিপ্লেসমেন্ট যাতে গছপুলি কেডাল যদি ঢুকায় বা মৃত্যু হয় লগে লগে তাক যাতে আমি ৰিপ্লেস কৰিব পাৰো তাৰ কাৰণে আমি 4 কোটি গছপুলি আমি তৈয়াৰী কৰি ৰাখিম 3 কোটি গছপুলি আমি ৰোপণ কৰিম আজি যেটো পোৰ্টেল আছে এই পোৰ্টেলটো আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট যে পোৰ্টেলত যিসকলে গছপুলি ৰুব তেওঁলোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰিলে গছপুলি ৰোৱা ফটোখন আমি আপলোড কৰিব পাৰিম এগেইনষ্ট দা ৰেজিষ্ট্ৰেচন নাম্বাৰ তেতিয়া আমাৰ ধাৰণা থাকিব যে হয় এওঁলোকে গছপুলিটো ৰোপণ কৰিছে আৰু সেই মানুহজনৰ নামত বা সেই ব্যক্তিজনৰ নামত এই গছপুলি কেডাল অংকিত হ'ব আৰু 16 বা 17 তাৰিখে পুলিবিলাক আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে আমি ক্যালকুলেট কৰি আমি আপোনালোকক ক'ব পাৰিম যে এক্সাক্ট কিমান গছপুলি ৰোপণ কৰা হ'ল এতিয়া আমাক বহুতে প্ৰশ্ন কৰিব পাৰে যে 1 কোটি 12 লাখ কেনেকৈ হ'ল কোনোবাই ৰিপৰ্ট দিছে নেকি ৰিপৰ্ট নহয় যোৱাবাৰৰ ৱেবছাইটত যদি আমি এআই জৰিয়তে আমি ক্যালকুলেট কৰি দিও ফটো বিলাক ক্যালকুলেট কৰি দিলে আমি 1 কোটি 12 লাখত আমি উপনীত হ'ব পাৰো ৰিপৰ্ট আৰু ফটো দুইটা ম্যাচ কৰি যায় সেই কাৰণে আমি এই পোৰ্টেলটো আজি ইয়াতে উদ্বোধন কৰিছো আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আহ্বান জনাইছিল যে এক পেৰ মা কে নাম অৰ্থাৎ মোৰ মাৰ জন্মদিনৰ দিনা এডাল গছপুলি মই ৰূপায়ণ কৰিব পাৰো সেই গছপুলিডাল মাৰ জন্মদিনৰ দিনাও আমি কৰিব পাৰো অমৃত বৃক্ষ আন্দোলনৰ সময়তো আমি কৰিব পাৰো সেই কাৰণে যিসকল ব্যক্তিয়ে সাধাৰণতে আমি এই প্ৰগ্ৰামটো আশা ওয়ার্কার অঙ্গনবাড়ি ওয়ার্কার এসএইচজি মেম্বার এডুকেশনাল ইনস্টিটিউট পুলিশ ডিপার্টমেন্ট টি গার্ডেন গভর্নমেন্ট অফিসার এই সকলক আমি ইনভলভ কৰো এইবাৰ আমি আর্মি এয়ার ফোর্স আসাম রাইফলস ডিফেন্সকো আমি ইনভলভ কৰিছো আৰু লগত যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এক পেৰ মা কে নাম এই কাৰ্যসূচীত নিজক জড়িত কৰিব খোজে তেওঁলোকে ব্যক্তিও যদি এই কোনোবা এসএইচজিৰ মেম্বাৰ নহয় কোনোবা স্কুলৰ ষ্টুডেন্ট নহয় কলেজৰ ষ্টুডেন্ট নহয় কোনোবা অঙ্গনবাড়ি নহয় আশা নহয় পুলিশ নহয় ডিফেন্স পাৰ্সনেল নহয় এনজিও নহয় মই এজন ব্যক্তি কিন্তু সেই ব্যক্তিজনেও পোৰ্টেলত ৰেজিষ্টাৰ কৰাৰ কাৰণে সুবিধা পাব এই গোটেই আন্দোলনটো আমি বিভিন্ন ফৰেষ্ট ডিপাৰ্টমেন্টে বিভিন্ন সংস্থাৰ সৈতে জড়িত হৈ ৰূপায়ণ কৰে ইয়াত এই যেটো জনভাগিদাৰিত্ব ইয়াৰ মূল কেন্দ্ৰবিন্দু হল নগৰীয় আত্মসহায়ক গোট আৰু গাঁৱৰ আত্মসহায়ক গোট এলপি আৰু এমই স্কুল হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল কলেজ ইউনিভাৰ্সিটি ইয়াৰ পিছত আমি সকলোকে টাৰ্গেট কৰি দিয়া আছে যে রুয়েল এসএইচজি মেম্বার এজনে কেইটা গছপুলি ৰুব এলপিএমই প্ৰত্যেকখন স্কুলত 35 ডালকৈ গছপুলি ৰুব লাগিব হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুলত 75 ডাল কলেজত 71 ডাল ইউনিভাৰ্সিটিত 500 ডাল অঙ্গনবাড়ি কৰ্মী ডিস্ট্রিক্ট পুলিশ এপিবিএন হোমগার্ড ভিডিপি এয়ার ফোর্স আর্মি আসাম রাইফলস বিএসএফ সিআইএসএফ সিআরপিএফ এসএসবি আইটিবিপি এনডিআরএফ এসডিআরএফ এএফপিএফ আশা চাহ বাগিচা স্মল টি গ্ৰোৱাৰ্ছ এফপিঅ ফাৰ্মাৰ্ছ প্ৰডিউচ অৰ্গেনাইজেশ্যন এফপিসি ফাৰ্মাৰ্ছ এনজিঅ আৰু এটা আদাৰ্ছ এই গোটেইখিনি আমি হিসাব কৰিলে
3 কোটি টাৰ্গেট এটা আমি পাব পাৰোঁ জিলা ওয়াইজো আমি টাৰ্গেট বনাই দিছোঁ বঙাইগাঁৱত ইমান বৰপেটাত ইমান সেই ধৰণে আমাৰ ডিসি সকলেও এই গোটেই ব্যৱস্থাটোত যোগ দিব মই আগতে কৈছো যে ডিস্ট্ৰিবিউশন পইণ্টছ যিমানে হয় কামখিনি কৰিবৰ কাৰণে সিমানে সুবিধা হয় এইবাৰ আমি 4000 ডিস্ট্ৰিবিউশন পইণ্টছ আমি ৰাখিম যেনেকৈ ইলেকশ্যনত ইভিএম বিতৰণৰ কাৰণে এটা ডিস্ট্ৰিবিউশন পইণ্টছ হয় আকৌ ভোটৰ সময়ত লৈ যায় ভোটৰ সময়ত ঘূৰাই লৈ আহে তেনেকৈ আমি 4000 ডিস্ট্ৰিবিউশন পইণ্টছ ৰাখিম যাতে মানুহে ঘৰৰ নিচেই কাষতে এই সুবিধা পাব পাৰে মই বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এণ্টায়াৰ টিমটোক মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ অসমে এটা নতুন গোটেই দেশকে এটা নতুন পথ দেখুৱাবৰ বাবে চেষ্টা কৰিছে মই অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ সফলতা কামনা কৰিছোঁ সাংবাদিক বন্ধু বান্ধৱীসকলৰ যদি কিবা প্ৰশ্ন আছে মই প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ Sir, last year it is the 1.12 crore saplings were planted and Assam has created the 10 Guinness World Record. This time the target is to 3 crore saplings plantation. So will the Assam will able to create its or break up its own records? This time we are not focusing on records because whatever we have to achieve to create a impression about Assam, we have created that. So that is why we said that we will not plant the tree in 1 day, we will plant the tree in a fortnight. So 10 world record is already in our favor. So this time we want to focus on plantation. Next year we will see if somebody breaks our world records, then next year we will try to re-establish our records because breaking own records is of no value. Yes. So let somebody break our record, then we will create those records again. Mr. Chief Minister, just wanted to understand one thing. Last year, as you have said, 1.12 crore saplings were planted. Out of that, has the state government or the forest department made any assessment that out of those 1.12 saplings, how many actually survived and how many 90%. We keep on doing assessment every day. We have set up a call center. We keep on calling people. We keep on visiting people. So throughout the year, our assessment is that 90% of the tree has survived out of this 1.12 crores. And you can also join in when we call from call center, you can also listen to those calls, how people are enthusiastic. Still they are maintaining the tree. Sometime I'll request forest department, then when we operate the call center, we can invite 1 or 2 journalists also so they can hear those enthusiastic voice by themselves. মুখ্যমন্ত্ৰী মহোদয় এটা অভিযোগ আহিছে যোৱা বছৰ 6খন ব্যক্তিগত নাৰ্চাৰীয়ে অমৃত বৃক্ষ আন্দোলনৰ নামত 23 কোটি টকা মানে সৰকাই লৈ গ'ল বুলি এটা অভিযোগ উত্থাপন হৈছে এজন ব্যক্তিয়ে আৰটিআই কৰিছিল বিষয়টো সন্দৰ্ভত খুব 23 কোটি টকা বুলি কথা নহয় এডাল 1 কোটি যদি গছ পুলি ৰুৱে এডাল গছ পুলিৰ দাম 20 টকা 22 টকা বজাৰত হয়ে গতিকে বস্তু ললেতো তাৰ দামটো আমি দিবই লাগিব এটো সৰকাই লৈ যোৱা নহয় তেওঁলোকৰ শ্ৰমৰ ফল সেইটো আমি টেন্ডাৰ কৰিছো টেন্ডাৰত তেওঁলোক L1 হৈছে গতিকে মই নাভাবো যে গছপুলি নাৰ্সাৰী মালিকসকলক সৰকাই লৈ যোৱা আদি শব্দ কিমান যোগ্য যেনেকৈ আপোনালোকে দৈনন্দিন আপোনালোকৰ পেপাৰখন বিক্ৰী কৰে এটা যদি কোনোবাই কয় মালিকে টকাটো সৰকাই লৈ গল হেতুটো নহব ন এটোটো শ্ৰমৰ মূল্য গতিকে মই ভাবো যে তেওঁলোকক আমি টেন্ডাৰ কৰিছো কম সময়ৰ ভিতৰত 1 কোটি গছ পুলি দিছে একোটা অগৰগল গছৰ পুলি আজি দিনত বজাৰত 22 টকা 23 টকা এটো ৰেটে হয় তাত সৰকাই লৈ যোৱাৰ কথাটো কৰ পৰা আহিলে আৰু গছ পুলি দিছেও
চবৰে ফটো আছে, পৰ্টেলত ফটো উঠিছে, গছপুলি গন্তি কৰিব পাৰি, 1,12,00,000 গন্তি হৈ যায়। গতিকে মইতো নাভাবোঁ যে সৰকোৱা শব্দটো কিমান উচিত। সেইটো শ্ৰমৰ মূল্য হয়, গভৰ্ণমেণ্টক ফ্ৰী কোনে দিব? সেইকাৰণে এইবাৰ আমি চৰকাৰৰ টকা খৰচ যাতে কমাব পাৰোঁ, সেইকাৰণে আমি এইবাৰ নিজৰ নাৰ্চাৰীতে আমি গছপুলিবোৰ ৰুইছোঁ। যোৱা বছৰ কম দিনত সম্ভৱ নাছিল। অন্য এটা প্ৰসংগ মুখ্যমন্ত্ৰী মহোদয়, নুমলীগড় শোধনাগাৰত কেইদিনমান পূৰ্বে এটা হাতী মৰিছিল আৰু সেই আৱাসিক এলেকাত হাতীটো মৰাৰ পিছত বিদ্যুৎস্পৃষ্ট হৈ মৰাৰ পিছত তাতেই পুতি ৰখা হৈছিল আৰু আজি বন বিভাগে হাতীটো খান্দি মৰণোত্তৰ পৰীক্ষা কৰিছে। NRL কৰ্তৃপক্ষৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? আমাৰ ৱাইল্ড লাইফ এক্ট আছে, গতিকে যেতিয়া এনেকুৱা ধৰণৰ ঘটনা চকুত পৰে ৱাইল্ড লাইফ এক্ট মতে ব্যৱস্থাটো ল'বই লাগিব। এইটো ইট ইজ এ নৰ্মেল কোৰ্চ। গতিকে যিকোনো বন্য জন্তু যদি হত্যা হয় তেতিয়াহ'লে তাৰ ছেকশ্যন আছে ৱাইল্ড লাইফ এক্টত, গতিকে ছেকশ্যন মতে ডিপাৰ্টমেণ্টেটো কাম কৰিবই। মুখ্যমন্ত্ৰী মহোদয়, অসমৰ মাটিত তাৰমানে কিমান গছপুলি ৰোৱা সম্ভৱ হ'ব? বন বিভাগে কিবা জৰীপ চলাইছে নেকি? আমি 10 কোটি গছপুলি 3-4 বছৰৰ ভিতৰত ৰোৱাৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ। তাৰমানে এনেইতো ফৰেষ্টততো বহুত গছপুলি ৰুব পাৰি। আপোনালোকে মই অহা মাহত লামডিঙত যাম। এভিকশ্যনৰ পিছত লামডিং ফৰেষ্ট আৰু নগাঁৱৰ ব্ৰহ্মপুৰত এখন কি ফৰেষ্ট আছিল, হাতী যে ঢুকাইছিলে, লামডিং আৰু কন্দলি আৰু লামডিঙত আমি বহুত গছপুলি ৰুইছোঁ অলৰেডি। ময়ো চাব যাম 2 এদিনতে। গতিকে অসমত 36% ফৰেষ্ট কাভাৰৰ এৰিয়া আছে, 2% আমি বঢ়াব খোজোঁ। গতিকে 36 to 2%, তাৰমানে 78,000 যদি আমাৰ স্কুৱেৰ কিলোমিটাৰ আমাৰ টোটেল এৰিয়া, 780 1,500 স্কুৱেৰ কিলোমিটাৰ আমি নতুনকৈ গছপুলি ৰোপণ কৰাৰ আমাৰ লক্ষ্য। কিন্তু ই এটা দীঘলীয়া লক্ষ্য, সময় লাগিব। কিন্তু মই ভাবোঁ যে আমি অন্ততঃ এটা প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। আজিলৈকে অসমত কোনো এই কামবিলাক কৰা নাছিলে, আমি অন্ততঃ আৰম্ভ কৰি দিলোঁ আৰু 3-4 বছৰত আমি 10 কোটি গছপুলি ৰুই ল'ম। Sir, any estimation of the total participation in this year? This year, our participation will be, we have a tentative list. We'll have, generally we are calculating, we'll 50 lakhs. Basically, जैसे we have 37 lakhs SHG rural. So that 37 lakhs you can count. Then SHG urban is 3 lakhs. LPME school student, again that there is a calculation, the 39,000 LPME schools are there, high school 5,153. So like we have calculated, we will have 50 lakhs individual participation, but within that 50 lakhs there are many. When we said that college will calculate one, but within college many students will participate, so that we will able to know the exact number of participants on the day of portal, that how much actually people has joined. But we are estimating 50 lakhs people will participate. মুখ্যমন্ত্ৰী মহোদয়, আপুনি যদিও বা 90% গছপুলি জীয়াই আছে বুলি কৈছে, তথাপি কিন্তু বহু ঠাইত আমালৈ যিসমূহ বাতৰি আহে তাত আমি দেখিছোঁ যে প্ৰতিপালনৰ অভাৱত বহু গছপুলি মৰি গৈছে। চব প্ৰতিপালন কোনে কৰিব? মোৰ নিজৰ ঘৰতে আছে। আৰু মই যেতিয়া মহিলাসকলক গৈ সোধোঁ যে বাইদেউ গছপুলি কেইডাল আছে নাই, বোলে ধুনীয়াকৈ ডাঙৰ হৈছে। গতিকে আপোনালোকে যদি প্ৰথম কথা, গছপুলিডাল মাৰিব কোনে? আমাৰ অসমীয়া মহিলাই গছপুলিডাল মাৰিব জানো? গতিকে সমস্যা হৈছে যে আপোনালোকক যোনে বাতৰি দিয়ে তেওঁলোকে আমাৰ আই মাতৃসকলৰ ওপৰত প্ৰশ্নবোধক চিন আনি দিয়ে। গছপুলিডাল কোনো চৰকাৰী জেগাতো ৰোপণ হোৱা নাই, আপোনাৰ মায়ে 2ডাল গছপুলি ৰৈ গৈছে। তো এতিয়া আপোনাৰ মাক আপুনি বিশ্বাস কৰিবনে আহি থকা বাতৰিখিনিক বিশ্বাস কৰিব? কাৰণ যোৱাবাৰ গছপুলি ৰোপণ কৰিছে আমাৰ সেল্ফ হেল্প গ্ৰুপৰ 39 লাখ মহিলাই। তেওঁলোক আমাৰ মা হয়।
যেতিয়া মাসকলে কৈছে যে মোৰ গছপুলি দুডাল জীয়াই আছে, এইটোতো কোনো কণ্ট্ৰেক্ট নহয় যে আমি টকা দি থৈ দিছোঁ গছপুলি কেইডাল জীয়াই থাকিবৰ কাৰণে। যেতিয়া মায়ে কৈ দিয়ে গছপুলি জীয়াই আছে, মাৰ ওপৰততো আমাৰ সমাজত আৰু প্ৰশ্ন নহয়। মায়ে সৰ্বোচ্চ, মাৰ ওপৰত কোনোবাই প্ৰশ্ন কৰে জানো? যদি অসত্যও কৈছে সত্য বুলিয়ে মানিব লাগিব, কাৰণ মাৰ ওপৰততো প্ৰশ্ন নহয়। ৰেঞ্জাৰৰ ওপৰত প্ৰশ্ন হ'ব, DFৰ ওপৰত প্ৰশ্ন হ'ব, কিন্তু এই গছপুলি কেইডাল আপোনাৰ ঘৰত লগোৱা হৈছে, এটা কোন মায়ে ফাঁকি দিব কওকচোন? ফাঁকি দি কি লাভ আছে তাৰ পৰা? সেইকাৰণে আপোনালোকে আন্দোলনটোৰ বিষয়ে মই সেইকাৰণে বুজাই দিছোঁ যে এই চৰকাৰী কেম্পাছত ৰোপণ কৰা নহয়, আপোনাৰ মোৰ ঘৰত। আৰু ঘৰত ৰোপণ কৰা বস্তু এটা কোনেনো মাৰি পেলাব? আমাৰ অসমীয়া মানুহ ইমানটো নিৰ্দয় হোৱা নাই এতিয়ালৈকে। ভাবে নেকি আপোনালোকে ইমান নিৰ্দয় হৈছে বুলি? গতিকে সেইকাৰণে মই ভাবোঁ যে এই চ'ৰ্চবিলাক অলপ গণ্ডগোলীয়া চ'ৰ্চ। Mr. Chief Minister, is the state government also surveying barren and enclosed land which has been freed for social forestry measures? We are doing it like Kaziranga, Bura Sapori. Bura Sapori we have evicted. Now entire area has been given to compensatory plantation. Lamding forest we have evicted. Now plantation is going on. Pova forest we have evicted. That is going on. One, because of eviction we are getting land and we are planting trees. Another new thing is happening in Assam. Last 2 years we have reclaimed many land from river Brahmaputra, a huge area of land from river Brahmaputra. Bogi Nodit ami jitu amar গৰাখহনীয়া প্ৰতিৰোধ আৰু বানপানী প্ৰতিৰোধৰ আমি যিটো কাম কৰিছোঁ বগী নদীৰ পৰা মাতমৰালৈকে, এই গোটেই এৰিয়াটোত প্ৰায় 1 লাখ, মই একচুৱেলি এইটো মিটাৰ কয় নে কি কয় অলপ মোৰো অলপ কনফিউজ হৈ যাব, বহুত এক বিশাল ভূমি ফৰেষ্ট ব্ৰহ্মপুত্ৰৰ পৰা আমি উদ্ধাৰ কৰিব পাৰিছোঁ। এতিয়া মিচিং কাউন্সিলে তাত ফৰেষ্টৰ প্লেণ্টেশ্যনৰ কাম কৰি আছে আৰু সেইখন আমি ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰাৰ কামত এতিয়া লাহে লাহে আগবাঢ়ি আছোঁ। যেনেকৈ কবু চাপৰি, তাত মানুহ বহি লৈছিলে, কবু চাপৰিখনৰ পৰা আমি মানুহ উচ্ছেদ কৰিলোঁ ধেমাজিত। এতিয়া কবু চাপৰিক আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে ৰূপান্তৰ কৰাৰ বাবে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। গোৱালপাৰা জিলাত প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টবিলাকত মানুহ বহি লৈছিলে, এভিকশ্যন চলি আছে আৰু চলিব, আৰু গোটেইকেইখনক আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে কনভাৰ্ট কৰিম। গতিকে অসমত ফৰেষ্ট কাভাৰেজ বঢ়োৱাৰ এটা ডাঙৰ প্ৰচেষ্টা এটা আৰম্ভ হৈছে। Mr. Chief Minister, regarding your this query, that can you give us an idea that in total how many land have been cleared from eviction and how many land have been reclaimed from Brahmaputra erosion or Brahmaputra flood? কিমান এভিকশ্যনৰ পৰা I will pass in dot I will tweet it after some time. Total evicted land and how many eviction is forest and how many eviction is from revenue. So I'll collect the data and I'll tweet it, then by evening you can get it. Okay, thank you. So forest or kiman? From forest it is 10,000 hectares. অসমত ইমান ডাঙৰ এভিকশ্যন আগত কেতিয়াও চলা নাছিল। বনভূমিৰ পৰা 10,000 হেক্টৰ মাটি আমি থ্ৰু এভিকশ্যন খালী কৰিছোঁ। This is over the last 3 years. Last 3 years. And also the land reclaimed Land, from there the is a revenue, there is a revenue component also. Okay. And this is only the forest land which we have evicted and reclaimed. Second component is the revenue land, like Botodrobat, Totodrobat, কিন্তু তাত আমি গছ পুলি ৰোৱা নাই, তাত আমি সোলাৰ কৰি আছোঁ। যেনেকৈ বৰচলাত আমি যি এভিকশ্যন কৰিছিলোঁ তাত আমি সোলাৰৰ কাম কৰিছোঁ, বটদ্ৰবাত যি এভিকশ্যন কৰিছিলোঁ তাত সোলাৰ কৰিছোঁ, বিলাচীপাৰাত যি এভিকশ্যন কৰিছোঁ তাত আমি সোলাৰ কৰিছোঁ। বন বিভাগৰ পৰা উচ্ছেদিত মাটিত
আমি বন বিভাগক গছপুলি ৰুব দিছোঁ ৰেভিনিউ লেণ্ডৰ পৰা উচ্ছেদিত মাটিত আমি সোলাৰ প্লান্টবিলাক আমি কৰিছোঁ কাৰণ 3000 মেগাৱাট আমি সোলাৰ প্লান্ট আমি কৰিব লাগে এইটো গ্ৰীনৰ কামতে আমি লগাইছোঁ থাৰ্ড ৰিক্লেমেশ্যন land reclamation is a big thing in Assam it is happening আৰু এটা বহুত ডাঙৰ মেগা প্লান এটা আছে কেতিয়াবা আমি ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ লগত আপোনালোকক এটা আমি সাংবাদিক মেল কৰিম কেনেকে ব্ৰহ্মপুত্ৰখন সৰু কৰি দিব পাৰি ব্ৰেডেড হৈ গৈ আছে আৰু বহুত মাটি দুইফালে ই লৈ গৈ আছে এতিয়া আমি নতুন প্ল্যান এটা কৰিছো আমাৰ আইআইটিৰ প্ৰফেসৰ সকলে কাম কৰি আছে কেনেকে ব্ৰহ্মপুত্ৰখন ক্ষীণ কৰি দিব পাৰি ডেফ কৰিব পাৰি আৰু কাখৰ মাটিখিনি আমি ৰিক্লেম কৰিব পাৰো আৰু তেনেকুৱা সৰু প্ৰচেষ্টা এটা বগীবিলত খুব ভাল সফল হৈছে কেতিয়াবা ডিব্ৰুগড়ত গলে আপোনালোকে চাব লাগে যত মিছিং কালচাৰেল ফেষ্টিভেল হয় তাৰ গুটে আখে পাখে মাটি বিখত মাটি এটা ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ হৈছে আৰু ইটস এ বিগ এটা মই ঠিক এচিভমেন্ট বুলি নকওঁ এটা ডাঙৰ প্ৰকৃতিৰ বৰদান এটা অসমৰ কাৰণে সম্ভৱ হৈছে Mr. Chief Minister, Mr. Chief Minister, বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই আছে আৰু চলিব বুলি কৈছে গৰ্ভধাৰণৰ যেটো সংখ্যা কিশোৰী যেটো গৰ্ভধাৰণৰ সংখ্যা আপুনি দিছে ইতিমধ্যে এই গুটে বিষয়টোক লৈ আপুনি কি ক'ব বিচাৰিছে এইবাৰ যেটো ৰেশিও কমি গৈছে যথেষ্ট নাই সক এইটো এটা ইন্ডিপেন্ডেন্ট অ্যাসেসমেন্ট আছিল সৰকাৰৰ অ্যাসেসমেন্টটো NHS 6ত আহিব নেশনাল ফ্যামিলি হেলথ সার্ভে 6ত আহিব NFSS 5ত শিশুৰ আগতীয়া বিবাহৰ কথাখিনি বহুত বেছিকৈ প্ৰজেক্ট কৰা হৈছিল তেতিয়া আমি অভিযানবিলাক আৰম্ভ কৰিলো এতিয়া এটা দেশৰ খুব ডাঙৰ NGO তেওঁলোকে অসমৰ 3000 গাঁৱত বাল্য বিবাহৰ বৰ্তমান স্থিতিটোৰ ওপৰত এটা পৰীক্ষা কৰিছিল কাৰণ এইটোলৈ দেশত এটা ডাঙৰ ডিবেট চলি আছে যে বাল্য বিবাহ আইনৰ জৰিয়তে বন্ধ কৰিব পাৰি নে নোৱাৰি কঠোৰ পদক্ষেপ বাল্য বিবাহ বন্ধৰ কাৰণে উচিত নে ই ব্যাকফায়াৰ কৰিব এনেকুৱা এটা ডাঙৰ ডিবেট বৰ্তমান দেশত চলি আছে সুপ্ৰিম কোৰ্টতো এনেকুৱা কেছবিলাক হৈ আছে সেই কাৰণে সেই NGOটোৱে অসমত 3000 গাঁৱত ইয়াৰ পৰীক্ষা কৰিছিল আৰু পৰীক্ষাত দেখা গ'ল যে 81% লোকে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপক সমৰ্থন কৰে আৰু এই 3000 খন গাঁৱত 80% চাইল্ড ম্যাৰেজটো ডাউন হৈছে কমি গৈছে কিন্তু আমি ইন্ডিয়ান ইনষ্টিটিউট অফ পপুলেশ্যন সায়েন্সক এটা নিৰপেক্ষ সাৰ্ভে কৰিবৰ কাৰণে আমি দায়িত্ব দিছো আৰু ভাৰত চৰকাৰেও নেশনাল ফ্যামিলি হেলথ সাৰ্ভে 6 তাৰ বৰ্তমান অ্যাসেসমেন্ট কৰি আছে মই ভাবো যে এই দুইটা অ্যাসেসমেন্টত আমি আৰু ক্লিয়াৰ পিকচাৰ আমি পাম যে অসমত বাল্য বিবাহ কিমান কমিছে কিমান কমা নাই ডিস্ট্ৰিক্ট ওয়াইজ কিবা ডাটা তেওঁলোকে 3000 গাঁও বুলি কৈছে প্ৰেছ ৰিলিজটো আছে তেওঁলোকক আপোনালোকে যোগাযোগ কৰিলে তেওঁলোকে গাঁৱৰ নামখিনিও দি দিব ইন্ডিয়ান ইনষ্টিটিউট অফ পপুলেশ্যন বুলি কয় আৰু খুব ৰেপুটেড NGO আপোনালোকে লৈ ল'ব পাৰিব নামনি অসমৰ আমি যোগাযোগ কৰিছিলো নামনি অসমত যেটো তেওঁলোকে গ্ৰাফ দেখুৱালে নামনি অসমত এইটো গ্ৰাফ যথেষ্ট আপগ্ৰেডিং হোৱা দেখা গৈছিল তাৰ পাছত এই আপুনি যেটো কৈছে যে 3401 এই বছৰ এইটো মই যিমান দূৰ জানো আমাৰ হেলথ ডিপাৰ্টমেন্টৰ হস্পিটাল এন্টিনেটাল চেকআপ ৰেজিষ্ট্ৰেচন এই ডেটাবিলাক যদি আমি পৰীক্ষা কৰো তাত সন্তানৰ গৰ্ভধাৰণ কমি অহাটো ক্লিয়াৰলি ইন্ডিকেট কৰে ইনক্লুডিং লোৱাৰ আসাম দুই এখন জিলাত সমস্যা আছে কিন্তু সাউথ সালমাৰাত সমস্যা আছে দুই এখন জিলাত আছে যত অলপ আইন গৈ পোৱাত অসুবিধা হয় কিন্তু বস্তুটো নিগেটিভ হোৱা নাই ই এটা পজিটিভ লাইনত গৈ আছে
হ'ব Mr. Chief Minister, ICOMOS, the advisory body to the UNESCO on World Heritage Site, has gave its recommendation for the Soraideo Moidam recently. What are your thoughts? স্বাধীনতাৰ পিছত যিবিলাক কাম সম্ভৱ হোৱা নাছিল আৰু অসমত মোৰ আগত কেইবাজনো ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰিছিলে সেই সময় আৰু আজিৰ মাজত কিছুমান কাম অসমত এনেকুৱা হৈ আছে যিবিলাক কামে আমাৰ চিন্তাৰ পৰিধিবিলাক নতুনকৈ ৰিডিফাইন কৰিছে যেনেকৈ মই আগতে কৈছোঁ যে আজি যেতিয়া 2018 চনত SDG গ'লত অসমক এছপাইৰেণ্ট দেখুৱালে তাৰমানে ইট ইজ এ এচিভমেণ্ট অফ হুম ইট ইজ এ এচিভমেণ্ট অফ কংগ্ৰেছ গভৰ্ণমেণ্ট কাৰণ 18ৰ আগত অসমত চৰকাৰ কোনে চলাইছিলে মেক্সিমাম সময় কংগ্ৰেছ 2018ৰ ৰিপৰ্টটোৱে কি বুজাইছিলে যে কংগ্ৰেছৰ দিনৰ দেশৰ পৰিৱেশ বুজাইছিলে কাৰণ সোণোৱাল ডাঙৰীয়াটো মাত্ৰ 2 বছৰ হৈছিলে দৰিদ্ৰতাটো 2 বছৰত নাবাঢ়ে কিন্তু তাৰ পিছত আহি আমি 2023ত ফ্ৰণ্ট ৰেংকিং হলো 16ৰ পৰা 23ৰ ভিতৰত আমি 18ৰ আগত স্বাধীন হোৱাৰ সময়টো আপোনালোকে ক্যালকুলেট কৰক 60-62 বছৰৰ অভিশাপৰ পৰা আমি অসমক মুক্ত কৰিলো চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ হ'ব লাগে সকলো মুখ্যমন্ত্ৰীয়ে কৈ আছিল কিন্তু আজি মই ক'ব পাৰোঁ যে আমাৰ কাৰ্যকালত ই বাস্তৱায়িত হ'ব গৈ আছে অকল মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাৰ কাৰণে যে তেওঁ ইণ্ডিয়াৰ পৰা ই সিংগল নমিনেশ্যন কৰিলে সাৰনাথক গুচাই থৈ তেওঁ চৰাইদেউক আগুৱাই দিলে There was 2 proposals, Sarnath and Soraideo. তেওঁ সাৰনাথক পিছত থৈ চৰাইদেউক নমিনেট কৰি দিলে ইণ্ডিয়া এবাৰ ইউনেস্কোৰ অধ্যক্ষ গজেন সিং শেখাৱত উইল প্ৰিজাইড অভাৰ দ্য ইউনেস্কো মিটিং ইণ্ডিয়া ইজ চেয়াৰপাৰ্চন গতিকে অবভিয়াছলি মই ভাবোঁ যে চৰাইদেউ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব মাজুলীত ব্ৰিজ লাগে চবে কৈ আছিলে কৰিলে কোনে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং লাগে দাবী আছিল কৰিলে কোনে গতিকে আমি ৰাইজৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে সমৰ্পিত আৰু নতুন মাইলৰ খুঁটা আমি প্ৰতিষ্ঠা কৰি গৈ থাকিম স্যাৰ ৰাজনৈতিক কথা এটা সুধিব বিচাৰিছো চিফ সেক্ৰেটাৰী আছে তেওঁলোকক কিয় এম্বাৰেছ চৰাইদেউ মৈদামৰ তেওঁলোকক আপোনালোকে যেতিয়া প্ৰশ্নবোৰ সোধে তেওঁলোকে হাঁহিলেও অপজিশ্যনে ক'ব যে হাঁহি দিলে ফটোখন ৰাখি পেলাই তেওঁলোকক পিছত ক'ব আপুনিও পলিটিক্যাল হৈ গ'ল তেওঁলোকক ফোন কৰে গধূলি আকৌ বেয়াকৈ কয় গতিকে মইতো উত্তৰ দি থাকিম মোৰতো একো নাই হয় তেওঁলোকক বিদায় দি লওঁ তেতিয়া আপোনালোকে সোধক কিন্তু তেওঁলোকৰ উপস্থিতিত ৰাজনৈতিক কথা সুধিলে দে ফিল এম্বাৰেছ আমি চিভিল সাৰ্ভিসৰ নিউট্ৰেলিটিটো আমি মেইনটেইন কৰিব লাগে সেইকাৰণে মোৰ আপোনালোকলৈকে অনুৰোধ যদি মোক পলিটিক্যাল প্ৰশ্ন সুধিবলৈ মইতো এনি টাইম ৰেডি আপোনালোকে কৈ দিব মই তেওঁলোকক বিদায় দি দিম তেওঁলোকৰ উপস্থিতিত আপোনালোকে ইটোৰ কথা সুধিব তেখেত মানুহ মাত্ৰে এইটো ৰিয়েকশ্যন হ'বই কোনোবাই হাঁহিব কোনোবাই অলপমান মুখখন গঠুৰ কৰিব মুখৰ এক্সপ্ৰেছনটো বদলিবই সেইটোৱে টিভিত ওলাব আৰু কোনোবা এজনে গধূলি তেওঁলোকক টেলিফোন কৰিব গতিকে আমি চিভিল সাৰ্ভেণ্টক নিউট্ৰেল হৈ থাকিব দিব লাগে সকলোৰে কাৰণে ভাল পলিটিক্স আহিব যাব চিভিল সাৰ্ভেণ্টটো সদায় থাকিব চৰকাৰী ৰিলেটেড যি আছে খুদক পলিটিক্যাল নুখুদিব চৰাইদেউ মৈদামৰ আৰু চৰকাৰৰ ভাল বেয়া তেওঁলোকো সমভাগী গতিকে চৰকাৰী কুৱেশ্যনত কোনো অসুবিধা নাই স্যাৰ চৰকাৰী বুলি কৈছে যেতিয়া 40% মুছলিমৰ পপুলেশ্যনৰ কথা এটা এইটো ডেটা হয় সেই ডাটাটোৰ বিষয়ে অকমান ক'ব নেকি স্যাৰ ডাটাটো একো নাই 2011ত 36% গতিকে 10ৰ পৰা 11ত কিমান পাৰ্চেণ্ট বাঢ়িলে 11ৰ পৰা 21 কিমান পাৰ্চেণ্ট বাঢ়িব 21ৰ পৰা 31 কিমান পাৰ্চেণ্ট বাঢ়িব এইটো এটা ষ্টেটিষ্টিকেল চেম্পলিং হয় এইটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে 11ত অসমত মুছলিম কিমান আছিল 1ত কিমান আছিল 1991ত কিমান আছিল 1981ত কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্চেণ্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে 35 আছিলে
34 হ'ল 29 হ'ল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে 30% 29/30 30% মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিলে 2011 সো 30% বাঢ়িলে কিমান হ'ল নেক্সট 30% বাঢ়িলে কিমান হ'ল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ then they become majority এটো এটা পৰিসংখ্যা যেটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে মই কোৱা নাই ইন্ডিয়ান সেন্সাসে কৈ আছে এটো মূৰ কোৱা তথ্য নহয় এটো গতিকে আপোনালোকেও যদি যিকোনো কুল মাইন্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এইবিলাক পাবলিশ ডাটা হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান these are published data প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো এটা বাস্তৱ হেতুৱে কথা চৰাইদেউ মৈদামৰ প্ৰসংগৰ কথা কৈছে আপুনি আৰু যোৱাকালি চৰাইদেউ জিলা বন্ধ দিছে অন্তৰ্ভুক্তিটো শিৱসাগৰত অন্তৰ্ভুক্তি কৰাৰ কথা আছিল কিন্তু বন্ধ দিয়াৰ কাৰণে আমি দেৰিকৈ কৰিব লাগিব কাৰণ বন্ধ দিলে কৰি দিলে আৰু 10টা অসমত বন্ধ হ'ব মানে চৰাইদেউ জিলাতে না আমাৰ ইচ্ছাটো আছিলে মই লিখিও দিছিলো বন্ধৰ আগদিনা যে ইটোলৈ আমি খুব সোনকালে সিদ্ধান্ত লম কথা নামানি বন্ধ কৰিলে এটা বন্ধ কৰিলে যদি আমি এটা কৰো তেলে আৰু 10টা বন্ধ কালিৰ পৰা হৈ যাব অসমত গতিকে চৰাইদেউটো অসমতে আছে অসমৰ বাহিৰতটো নাই গতিকে কথাবিলাক বন্ধ ধৰ্ণা দিলে কামবোৰ কৰিব আমাৰ দিগদাৰি হয় আৰু বন্ধ ধৰ্ণা নিদিলে আমি ফটাফট কামবোৰ কৰি থাক Mr. Chief Minister, regarding this population thing that you have just mentioned, so does it also signify a failure of the population family planning thing from the government? What family thing we have done? We have not done any family planning thing. In India, you cannot do any compulsory family planning. Awareness thing of the government machinery. Now, Sorat awareness or ki kaam ase? Etu aru adbhut proshno. Sorat ki awareness koribo? এৱাৰনেছত কাম হলেতো দেখ বহুত কিবা কিবি হৈ গ'লহেঁতেন সেইকাৰণে আমি এৱাৰনেছো নকৰো তাত এৱাৰনেছ কৰি কি লাভ আছে উপায় নাই নেকি উপায় কিছুমান উপায় আমি কৰিছো স্লো ডাউনটো হৈছে কিন্তু সেইখিনি ৰাজহুৱাভাৱে পাতা কথা নহয় কিছুমান কাম আমি কৰিছো বহুত মানুহে সহায় কৰিছে বহুত ভাল ৰিজাল্টটো আছে কিন্তু এইখিনি কোৱা মানে তেওঁলোকে আকৌ তাৰ বিপৰীতে 10টা কাম কৰে এটা সৰুৱে কথা কৈছো পজিটিভ কথা কৈছো যদি নিযুত মইনা আঁচনিখন হয় 3 লাখ ছোৱালীয়ে যদি নিযুত মইনা আঁচনি পায় তেওঁলোকেতো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব তেওঁলোকেতো বাচ্চা জন্ম দিব নোখোজিব এটা সৰু কথাই কৈছো গতিকে যোৱা 3 বছৰত মই কৰি আহা বা আমাৰ চৰকাৰখনে কৰি আহা কামৰ ৰিজাল্ট এটা পাম কিন্তু সমস্যাটো ইমান ডাঙৰ হাতীৰ কাষত বাওনা এজনে থিয় হলে জিতু হয় তেনেকুৱা অৱস্থা মোৰ নহয় না তেনেকুৱা টেন্ডেন্সিটো কি মানে এতিয়া কিন্তু সঁচা কথা ক'বলৈ গ'লে সকলো ক্ষেত্ৰতে সকলোৱে দেখি আছে সকলো ক্ষেত্ৰত তেওঁলোকে পাৰ্গত কিন্তু আপুনি জনসংখ্যাটো যাৰ বেছি তাকটো বেছি দেখিবই সকলোতে মোৰ জনসংখ্যা 40 আপোনাৰ জনসংখ্যা 20 গতিকে 40 মানুহকেতো আপুনি দেখিব আপোনাৰতো লৰাই নাই অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা আমি ইংৰাজী স্কুলত পঢ়াইছো অসমীয়া স্কুলত পঢ়াইছো ডক্টৰ কৰিব খুজিছো প্ৰফেসৰ কৰিব খুজিছো
কোনোবাইতো গাড়ী চলাব লাগিব আপোনাৰতো জনসংখ্যাই নাই তেওঁলোকৰ জনসংখ্যা আছে গতিকে আহি গাড়ীখন চলাইছে সেইটো এই গোটেই কথাবিলাক কোনোবা মুখ্যমন্ত্ৰীয়ে যদি মই আজি সাহসেদি যেনেকৈ এই কথাবিলাক কৈ আছোঁ তেনেকৈ যদি ধৰ্ম নিৰপেক্ষ নহৈ যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেহেঁতেন যিবিলাক বাস্তৱ পজিটিভ ৰিজাল্ট হ'লহেঁতেন ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেহেঁতেন ইভেন মুছলিম মানুহৰ মাজতো যদি মুছলিম ছোৱালীখিনিক পঢ়োৱাৰ কাৰণে কোনোবা চৰকাৰে প্ৰচেষ্টা ল'লেহেঁতেন এইটো ঘটনা নহ'লহেঁতেন চাইল্ড মেৰেজৰ বিপক্ষে যদি কোনোবা চৰকাৰে আগতেই কৰিলেহেঁতেন তেতিয়াহ'লে ব্যৱস্থা নহ'লহেঁতেন এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰোঁ যদি 41ৰ জেগাত 51 হয় তেতিয়াহ'লে বুজিব যে ক'বাত আমি কিবা কৰিলোঁ গতিকে এতিয়া মইতো আশা কৰোঁ যে আমি বহুতখিনি ভাল কাম কৰিছোঁ কিন্তু PWD ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি 2টা ডিকেডছ লাগে 2টা দশক লাগে এসময়ত মই স্বাস্থ্য মন্ত্ৰী থাকোঁতে মেল ষ্টাৰিলাইজেশ্যন 2009 চনত 1 লাখ পুৰুষৰ বন্ধ্যাকৰণ আমি কৰিছিলোঁ পিছত লাহে লাহে প্ৰগ্ৰেমটো নোহোৱা হৈ গ'ল গতিকে প্ৰচেষ্টাবিলাক কণ্টিনিউৱাছ চলাই থাকিলে বহুত সফল হ'ব পাৰি আৰু এনেকুৱাও নহয় যে সকলোৱে 5টা 6টা 8টা সন্তান জন্ম দি ভাল পায় এনেকুৱাও নহয় তাত কিছুমান এনাবিলিং ফেক্টৰ থাকে যাৰ কাৰণে সংখ্যাটো বাঢ়ি যায় এতিয়া এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে আৰু পলিটিক্যাল লিডাৰ্ছে যদি পপুলেশ্যন কণ্ট্ৰোল মুভমেণ্টত জড়িত নহয় আমি ক'ৰ পৰা কৰিম আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ 2টা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এইটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো 2টা ৰাখিব মই ক'লেতো মোক নামানে নহয় মোকতো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব না সেইটোৱে হৈছে কথা এইকাৰণে এটা অৱধাৰিত যিটো হৈ আছে ঘটনা যে পপুলেশ্যনৰ এটা সবে মোক সুধি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছে মই ক'ত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গ'লেই তথ্যটো গম পাব ধুবুৰীত গ'লেই গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি য'ত য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জেগাটো থিয় হ'লেই গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত ওলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এইটোতো এইবিলাকতো বাস্তৱ সত্য হয় এটা ভোট বিচৰা মানুহবিলাকে যদি সকলোৱে এটা এইবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব সেইকাৰণে মই ভাবোঁ যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশ্যন কণ্ট্ৰোলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহ'লেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মোকতো এনিমি বুলি ভাবে না বিয়ান পতা মানুহজন কেনেকৈ এম্বেচেডৰ হৈ যাব তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেচেডৰ হ'ব নালাগেতো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক 2টা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিব নে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি 2খন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে ক'লে শুনিব নে মোদীয়ে ক'লে শুনিব তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে মুখ্যমন্ত্ৰী মহোদয় SDGৰ যেতিয়া আপুনি কথাখিনি ক'লে তাৰ পাছত বিৰোধীয়ে কৈছে যে আপোনাৰ এইটো পাব্লিচিটি ষ্টাণ্ট আৰু কৈছে মাৰ্কেটিং এটা নীতি আয়োগে যদি মোৰ কাৰণে মাৰ্কেটিং কৰে আপোনালোকেতো মোক ধন্যবাদ দিব লাগে যে অসমততো ইমান প্ৰতাপী মুখ্যমন্ত্ৰী কেতিয়াও জন্ম হোৱা নাছিল যে নীতি আয়োগেও তেওঁৰ কাৰণে মাৰ্কেটিং কৰে সেই বুলি SDG বুলি নহয় সেই বুলিয়ে ধন্যবাদ দিয়কচোন বানপানী নিৰ্মূলত বিফল হৈছে বুলি কৈছে বানপানী নিৰ্মূলত বিফল বা সফল মই এইটোৱে কওঁ যে কংগ্ৰেছৰ দিনত আপোনালোকৰ পেপাৰবিলাক উলিয়াই লওক বানপানীৰ সময়ত
আৰু আজি আপোনালোকৰ নিউজ পেপাৰবিলাক উলিয়াই লওক 2004-9-11 যিকেইটা ডাঙৰ বানপানী হৈছিল সেই সময়ৰ বাতৰি কাকতখিনি উলিয়াই লওক আৰু আজিৰ বাতৰি কাকতখিনি উলিয়াই লওক দুখন প্ৰতিদিনে উলিয়াই লওক তেতিয়াই গম পাব বানপানী কমিছে নে বাঢ়িছে এইবিলাকতো মই বনাই কেনেকৈ ক'ব পাৰোঁ মাতমৰা ভাঙিছিল বানপানী হৈছিলে বজালিত পহুমাৰা ভাঙে বানপানী হয় এইবিলাকতো আমাৰ জীৱনৰ সত্য আছিল চিপাজাৰ সমষ্টিত 14টা 16টা মথাউৰি ভাঙিছিল আজি এটা মাজুলীত কিমান মথাউৰি ভাঙিছিল আপোনালোকে নিউজ কৰিছিল এতিয়া এটা তাকো আমি লগাই দিলোঁ সত্যটোক আপুনি কেনেকৈ ঢাকি ৰাখিব সত্যটোতো আৰু সূৰ্যটো পূবৰ পৰা ওলায় তাক আপুনি এটা কেনেকৈ ঢাকিব যদি আপোনালোকে মোক কয় যে 4টাতকৈ বেছি মথাউৰি ভাঙিছে তেতিয়াহ'লে মইতো দায়ী হয় মই কেনেকৈ লুকাই ৰাখিম 2004-304টা মথাউৰি ভাঙিছিল কিন্তু এটাও ভাঙিব নালাগে এইটো নহয় যে 4টা ভাঙিলে আনন্দ কৰিব লাগে এটাও ভাঙিব নালাগে 304ৰ পৰা আমি 4লৈকে নামাইছোঁ আৰু ভাল কাম কৰি গৈ থাকিম তৃতীয় ৱেভটো আছে আৰু 10টা ভাঙিবও পাৰে মইতো আজিয়ে ক'ব নোৱাৰোঁ আৰু বেছি নাই ভাঙা বুলি ক'লে মানুহে নিজেও ভাঙি দিয়ে শিলচৰত যোৱাবাৰ নিজে ভাঙি দিছে কাৰণ মাথাউৰিৰ কাষত আমাৰো শত্ৰু বহুত বহি আছে নহয় পলিটিকেল এনিমি মই যদি বেছি ক্লেইম কৰি থাকোঁ মথাউৰি ভঙা নাই ভাঙি দিব যোৱাবাৰ শিলচৰ টাউনত বেতুকান্দিটো নিজেই ভাঙি দিছে সেইকাৰণে আজিকালি কোৱাও দিগদাৰ হ'ব ধন্যবাদ